ঘৰখনলৈ যেনিবা বোৱাৰীজনী গোটালো আৰু দেই এইকেইদিন আকৌ বিয়া বিয়া বুলি আলহীয়ে দুলহীয়ে গোটেই ঘৰখনত একেবাৰে নধৰা হৈ আছিলে ভাতে পানীয়ে বনাওঁতে বনাওঁতে ইমান কঁকালৰ বিষ এতিয়া এসপ্তাহে হ'ল আৰু পায় লাহেকৈ বোৱাৰীজনীকে চৰুটো কটাব লাগিব আৰু কিমাননো কৰিম আৰু ইমান কঁকাল মুখবোৰ বিষাবলৈ ধৰিছে তাকে আজি তাকে দুপৰীয়া জলপান অকণকে বনাবলৈ কওঁ নেকি তাইৰ হাতেই খাব লাগিব বিয়া বুলি ক'বলৈহে সেই ইটো সিটো বস্তু গোটাওঁতে মেলোঁতে কিমান যে কাম আৰু এই পেণ্ডেলৰ কাম আকৌ সিহঁতক চাহ দিয়া ভাত দিয়া আকৌ ইফালে জোৰোণৰ বস্তু এইবোৰ সামৰা ইটো সিটো কৰোঁতে মেলোঁতে সঁচাকৈ দেই বেলেগ কাম হয় কিন্তু আকৌ ক'বলৈহে পায় মোৰ যদি ল'ৰা দুটা থাকিলেহেঁতেন সেই ডাঙৰটোক বিয়াখন পাতি সৰুটোক যে মই পলুৱাই আনিবলৈহে ক'লোহেঁতেন দেই ইমান কষ্ট কৰিব লাগে সঁচাকৈ ক'বলৈহে চব লোকে কৈ দিয়ে বিয়া খাই ঘৰলৈ যাওঁ বুলি ষ্টেটাছ এটা লগাব লাগিব নহয় ফটো এখনকে মাৰি লওঁ পাই চব কামতে সেই পইচা পাতি দিলোঁ কি হ'ল এতিয়া পেণ্ডেল চেণ্ডেল সেই লোকে দিব বুলি ক'লেই নহ'ব নহয় সেইবোৰ আকৌ চকু নিদিলে নহয় নহয় চবফালে চকু দি থাকিব লাগে সঁচাকৈ বেলেগ কষ্ট হয় মই কৈছোঁ নহয় ইমান কষ্ট সেইটো কাৰণে আৰু এটা থকা দি পলুৱাই আনিবলৈহে ক'লোহেঁতেন এতিয়া যেনিবা আজৰি হ'লোঁ আৰু মা বহিছেনে অঁ বোৱাৰী বহিছোঁ পাই হেৰি নহয় কাপোৰ কানিবোৰ সামৰি হ'লগৈ হেৰি কৰিবা আকৌ এই তোমাৰ আকৌ সেই পাটৰ মুগা কাপোৰবোৰ আকৌ তেনেকৈ ভৰাই নথবা অকণমান ভালকৈ ৰদাই মেলি থবা গম পাইছানে এতিয়া আকৌ সেই আঘোণমহীয়া ৰ'দটো বৰ কোমল নহয় সেইটো কাৰণে কৈছোঁ অকণমান ভালকৈ ৰদাই মেলি ভৰাই থবা আৰু সেই তোমাক দিয়া কাপোৰবোৰ আকৌ বহুত দামী দামী নহয় গম পাইছানে সেইবোৰ অৰ্ডাৰ দিহে বনোৱাই আনিছোঁ এইবোৰত পাবলৈকে নাই তেনেকুৱা কাপোৰ আৰু মোৰ সেই জোৰোণত দিয়া লগৰ কাপোৰ এতিয়াও কিমান ধুনীয়া হৈ আছে বুলি ভাবিছা ধুনীয়াকৈ পিন্ধোঁ ৰদাই মেলি আকৌ ধুনীয়াকৈ ভৰাই থওঁ সেইটো কাৰণে তোমাকো কৈছোঁ কাপোৰকেইযোৰ ধুনীয়াকৈ ৰদাই ভৰাবা তেনেকৈ থৈ নিদিবা দেই হ'ব মা কাপোৰ তিনিযোৰহে পিন্ধিলোঁ বাকীবোৰতো নিপিন্ধাবোৰ ভৰাই থলোঁ সেইকেইযোৰ অকণ ভালকৈ থ'ম বাৰু অঁ ভালেই কৰিলা সেই প্ৰেজেণ্টবোৰ খুলিব লাগিছিলে এইকেইদিন পিছে নালাগে আৰু গম পাইছানে একেবাৰে ঘৰ চৰ উঠি আহা তাৰপিছতহে সেই খুলিব লাগিব আৰু এইকেইদিন ঘৰ দুৱাৰবোৰ অকণমান লেতেৰা হৈ আছে চাফ চিকুণো হৈ লওক ইফালে আকৌ ল'ৰা ছোৱালী চোৱা মানুহ কমা নাই নহয় একেবাৰে ঘৰ উঠি আহি আৰু প্ৰেজেণ্টখিনি খুলিব লাগে গম পাইছানে অঁ মা হ'ব হেৰি ভণ্টি যাবলৈ ওলাইছিলে মই সেইকাৰণে আপোনাক মাতিবলৈ আহিছিলোঁ তাই যাবলৈ ওলালেই নি হেৰি কৰিবা তাইক আকৌ সেই কিবা এটা দি পঠিয়াবা তাত আকৌ তাইক সুধিব নহয় নবৌয়ে কি দিলে বুলি হেৰি নহয় মায়ে চাগে শিকাই পঠিয়াইছে মই আকৌ সেই মনত পেলাই দিছোঁ আকৌ সেই এইকেইদিন আকৌ বিয়া হেৰিয়ত পাহৰিলা নেকি বোলো সেই কিবা এটা দি পঠিয়াবা তাইক অঁ মা মই সেই সকলোলৈকে কিবা এটা আনিছোঁ সৰুকৈ হ'লেও গম পায়েই নহয় আৰু আমাৰ ঘৰৰ কথা অঁ হ'ব হ'ব কিবা এটা দি পঠিয়ালেই হয় আৰু তাই সেইবোৰ বস্তু ইটো সিটো লৈয়ে থাকে ঢেৰ আছে হ'লেও আৰু নবৌয়েকে দিয়া বুলি ক'বলৈকে হ'ব সৰুৱে হওক বা ডাঙৰেই হওক সেই দি পঠিয়াবা কিবা এটা অঁ হ'ব মা মই উলিয়াই লওঁগৈ দেই অঁ যোৱা অঁ বোৱাৰীয়ে আকৌ এতিয়া কি বা দিয়ে বা ছোৱালীজনী তাকেহে এতিয়া চাওঁ বুলি ক'বও নোৱাৰোঁ নহয় ক'বলৈও বেয়া হ'ব আমাৰ আকৌ এইও লাপি লোপা বস্তু পচন্দ নকৰে নহয় সেই সৰুৰ পৰা সেই এজনী ছোৱালী বুলি পৰিয়ালত সেই ইটোৱে সিটোৱে দামী বস্তু দিওঁতে এতিয়া আকৌ কোনোবাই কিবা এটা দিলে তাই আকৌ পচন্দেই নকৰে সেই বেয়া বস্তু এটা দিলে মুখখন এচৌ কৰি থাকে তাকে এতিয়া কেনেকৈনো বুজাম আৰু এইবোৰ সেই বস্তুবোৰ যিহে দামী দামী পিন্ধে চবেই সমানে দিব নোৱাৰে নহয় তাকে বুজি নাপায় বৰ ধুনীয়া উঠিছে দেই ফটোখন বোৱাৰীজনীৰ ঘৰটো আকৌ ইমান ধনী মানুহৰ ঘৰ নহয় নহয় সেই ছোৱালীজনীকে সেই বস্তু পাতি একো নালাগে ছোৱালীজনীয়ে হ'ব বুলি কৈ আমিহে খৰখেদাকে ছোৱালীজনী লৈ আহিছোঁ তেনেকৈ আকৌ সিহঁতিও বস্তু পাতি দিব পৰা নহয় নহয় তাকে আকৌ ইয়াত আকৌ বুজি পায়নে নাপায়নে এতিয়া কিবা প্ৰেজেণ্ট আনিছে এতিয়া সৰু প্ৰেজেণ্ট দেখি আকৌ মুখ নুফুলালেই হয় পায় যাওঁ ময়ো ভিতৰলৈকে যাওঁ সেই বিয়নীহঁতলৈকে কিবা কিবি এটা বান্ধি দিওঁগৈ আৰু বিয়া ঘৰৰ পৰা কি আনিছে বুলি ক'ব নহয় নহ'লে আকৌ মই ওলাই হ'ল দেই মই যাওঁ অঁ ওলালিয়ে নি হেৰি নহয় নবৌয়ে আকৌ বোলে সেই তোলৈ কিবা এটা আনিছে দি পঠিয়াওঁ বুলি কৈছিলে অকণমান ময়ো সেই বিয়নীলৈ সেই শাক পাচলি দুটা মানে গাখীৰ অকণে বান্ধি দি পঠিয়াওঁ লৈ যাবি ৰৈ থাক অকণমান অঁ হ'ব যোৱা সোনকাল কৰিবা অঁ ভণ্টি ওলাই হ'ল মই সেই তোমালৈ সৰু কিবা এটা লৈ আহিছিলোঁ ঘৰতে বোৱা পিন্ধিবা আকৌ দেই অঁ হ'ব নাই এই আকৌ খঙি উঠিব এতিয়া বেগটোৱে নমাৰিব পৰা নাই ন অঁ বোৱাৰী এইফালে আহাচোন তাইহে নমাব পাৰে যদি মায়ে মাতিছে মই আহিছোঁ ৰ'বা দেই ইমান অকণমানি বস্তুটো দিছে কিনো দিছে মোক খুলি চাবলৈকে মন যোৱা নাই নহয় বিয়াত আকৌ মই ফুলিয়ে আঙঠিয়ে চেনিয়ে চব মেইন বস্তুকেইটা ময়ে বনাই দিছোঁ আৰু মোক অকণ ভাল বস্তু এটা দিয়া হ'লেও হয় এইকেইটা বৰ্তাহঁতৰ ছোৱালীজনীক দিয়া হ'লেও বেলেগ কথা মোকনো এইবোৰ দিব লাগেনে নিজৰ ভনীয়েক এজনী
ভাল কিবা এটা দিব পাৰিলেহেঁতেন, টচৰ নহ'লেও পাটৰ কাপোৰ এযোৰকে দিব পাৰিলেহেঁতেন। মইনো খোলোৱে যায়, কাৰোবাকে দি দিম। তোমাৰ কি হ'ল? অঁ বোৱাৰী, এইটো নমাই দিয়াচোন, নমাই দিয়া। মই বোলো সেই তাইক কল কেইটামানে চিৰা কেইটামানে গাখীৰ অকণে দি পঠিয়াওঁ বুলি ভাবিছিলোঁ। তাই আকৌ শহুৱেকে জলপান খাই বৰ ভাল পায়। সেই চুকটোতে আছে, তুমি এই মোনাটোতে ভৰাই দিবা দেই। মই তাইৰ ওচৰৰ পৰা আহোঁগৈ, আকৌনো কেতিয়া আহে সুধি আহোঁগৈ আৰু কেঁচাতে দেই। তুমি ভৰাই থবা। অঁ হ'ব। হেৰি আকৌ সেই প্ৰেজেণ্টটো সুধিবলৈ তাইকো মাতি দিলে ভাল হ'ব। সেইকাৰণে কেতিয়াকৈ আহে সুধি লওঁগৈ দেই। তুমি ভৰাই থবা। অ' হ'ল হেৰি নহয়, এই আচাৰ অকণমান লৈ যাওঁ নেকি? আচাৰ আকৌ সেই 5 কেজিয়া বটল 2টা আনিছিলে নহয়, এটাই নহ'লেই দেখোন। এটা একেবাৰে গোটেই ডিঙি গুৰিলৈকে থাকিলে। লৈ যা নহ'লে অলপমান। নালাগে আচাৰ, আমাৰ মায়ে চব আচাৰ ঘৰতে বনায়, দিয়ে আছে। মোৰ মানুহজনী চাপৰ হয়, কেনেকৈ নমাম বাৰু? ময়ো নোৱাৰোঁ নহয়, ঢুকিয়ে নাই পোৱা। এতিয়া প্ৰথম কাম দিছে, কৰিব নোৱাৰিলেও ডাঙৰ কথা হ'ব। কেনেকৈ নমাম বাৰু এতিয়া? বৰ দিগদাৰ মানে দেই। আৰু অকণমান খোৱা হ'লে পাৰিলোহেঁতেন, নোৱাৰিছোঁ নহয়। কি কৰোঁ বাৰু? কিবা এটাত উঠিয়ে লওঁ নেকি? নেলাগে যদি হ'ব আৰু। হেৰি নহয়, সেই নবৌয়ে কিবা এটা দিম বুলি কৈছিলে নহয়, দিলে নে? দিলে বৰ ডাঙৰ প্ৰেজেণ্ট দিলে। সি চাদৰ এখন দিছে মুগাৰ। উঠি লওঁ দেই। প্ৰথম কাম দিছে নহয়, কৰিব নোৱাৰিলে ডাঙৰ কথা হ'ব। বোৱাৰীয়ে বুলিব একোটাই কৰিব নোৱাৰে, ঘৰ ধৰি কেনেকৈ খাব বুলি ক'ব নহয়। ঐ ভৰিটোত বৰ দুখ পালোঁ ঐ, চাপা মাৰি ধৰিলে। আকৌ এবাৰ চেষ্টা কৰি চাওঁচোন। অঁ বিয়াখনৰ খুৰাটোকে খাই থাকিলে দেখোন। কি কৰিম এতিয়া? এইখনত উঠি নোৱাৰি দেই। গজালকেইটা সোমাই গ'লে বৰ ডাঙৰ কথা হ'ব। এখন এতিয়া আগতে লগাই থ'ব পাৰিম জানো? আইও প্ৰথম আহি বিয়াখনে ভাঙি পেলালে বুলি ক'ব। মাহঁতলৈ ফোন কৰিলে বৰ ডাঙৰ কথা হ'ব। হ'ব। সিহঁতি ইমান ডাঙৰ বস্তু দিব নোৱাৰে নহয়, গম পাৱ নে? বাপেকৰ চাকৰি নাই নহয়, খেতিহে কৰে। যিটো দিছে সেইটোকে সন্তুষ্ট হোৱা পায়। হ'লেও কিবা ভাল বস্তু এটাতো দিব পাৰে ন? সোণৰ বস্তুচোন গোটেইকেইটা মই দিছোঁ বুলিয়ে ক'ব পাৰি। তাতোতো মোক সুধিব কি দিছে তাত। মায়ে কৈ পঠিয়াইছিলে, প্ৰথম কেইদিন গৈ আকৌ কাপ চাপ গিলাচ চিলাচ নাভাঙিবিগে বৰকে। ঘৰত আকৌ পটককৈ হাতৰ পৰা পৰি কেতিয়াবা ভাগি থাকে নহয়। বুলিব এজনী বুলিব লখিমী বোৱাৰী নহয়, তেনেকৈ ক'ব বুলি কৈছিলে। এতিয়া বিয়াখনকে ভাগি থাকিলে নহয়, কি হ'ব এতিয়া? বেগটোও নমাব লাগে, নহ'লে ক'ব বুলিব এইটো কাম কৰিব নোৱাৰিলে। হ'ব। এতিয়া তই কিনি থোৱা কাপোৰ এযোৰকে দেখুৱাই দিবিগৈ। সিহঁতিনো কি দিব পাৰিব বাৰু, হয়? পিছত তহঁতৰ ঘৰত যেতিয়া ফুৰিবলৈ যাব নহয়, ময়ে ভাল কাপোৰ এযোৰ কিনি দিম, তেতিয়াই দিবগৈ তাই। হ'ব দিয়া, নালাগে। এইটোকে লৈ যাম, কাৰোবাক দি দিম আৰু। জানো পাই, কাক দিয় দিবি। চবেই আকৌ সমানে দিব নোৱাৰে নহয়। তোৰ মানুহ যেতিয়া চাকৰি আছে, তাইনো দেউতাকৰ কিটো আছে? খেতিহে কৰে। সেইবুলিয়ে যে তোক ভাল কাপোৰ এযোৰ দিব সেইটো নহয়। আকৌ এতিয়া বোৱাৰীজনী কালি পৰহি ভৰাইছোঁহে, তাইক মই কেনেকৈ কওঁনো তোক দামী প্ৰেজেণ্ট এটা দে বুলি? তেনেকৈ মই তাইক ক'ব নোৱাৰোঁ নহয়। পাওঁতেনো মই তাইক যৌতুকটো খোজা নাই নেকি? ভালকৈ নীতি নিয়মটো কৰি ছোৱালীজনী পঠিয়ালেই হ'ব বুলি কৈছোঁ। আৰু ইমান কষ্ট কৰি সৰুৰে পৰা ছোৱালীজনী ডাঙৰ দীঘল কৰি এই লোকৰ ঘৰখনলৈ পঠিয়াইছে, আৰু তাতকৈনো আৰু লাগিছেনে বাৰু? দুইটাই মিলা প্ৰীতিয়ে যদি খাই নহয়, ঢেৰ বস্তু ল'ব পাৰিব, গম পাওঁনে? সেইকাৰণে এইবোৰ মই প্ৰেজেণ্টলৈ আশা নকৰোঁ পাই। আহিলে দেই, এতিয়া বস্তুকেইটা ভৰাই দিমগৈ। বাপেৰলৈ যেতিয়া মই প্ৰথম পলাই আহিছিলোঁ নহয়, আইতাই যেতিয়া ঘৰৰ পৰা বেলেগ কৰি দিছিলে, অকল সেই কেৰাহী এখন দি পঠিয়াইছিলে, গম পাওঁনে? কোলা তাকো নাল এটা নাই। সেইবোৰ কথা মনত পৰিলে বেয়াই লাগে, গম পাওঁনে? কিমান কষ্ট কৰি আধি খেতিকেইটা কৰিলোঁ। লাষ্টত খেতি কৰি সেই বাম খেতি কৰিলোঁ। সেইখিনি কৰি মেলি গৰু ছাগলী পুহি হক উঠা বনালোঁ। এতিয়া দেখিছনে কিমান বস্তু উভৈনতিকে হ'ল। তোৰ লগতে এতিয়া কিমান বস্তু দিছোঁ, লগত 2টা চোফা দিছোঁ। এতিয়া এটা গৈ পিনি সেই পিছফালে বান্দাত পেলাই থওঁগৈ। এইবোৰ কথা শুনিলে বেয়াই লাগে, গম পাওঁনে? তই আকৌ প্ৰেজেণ্টৰ কাৰণে কান্দিছোঁ। দিলা আৰু সেইটোকে কৈ থাকিব নালাগে নহয়। আৰু হেৰি নহয়, এটা চোফা বান্দাত থলোঁ বুলি ক'লা যে, 2টা চোফা দুফালে থওঁ বুলিয়ে থৈছোঁ। নহ'লে আকৌ চবকে বহাব নোৱাৰি নহয় ভাল চোফাটোত। আৰু আমাৰ ঘৰৰ চব পোৱালীকেইটা যে কেনেকুৱা জঁপিয়াইহি আকৌ আহি পেলাই। নাজানো আৰু পাই, ল'ৰা ছোৱালী জঁপিয়াই নে, কোনোবাই বিহুৱে নাচেনে, কোনোবাই বহেই নে, সেইবোৰ কথা মোক নকবি আৰু হেৰি নহয়, তই নবৌকো এইবোৰ কথা শুনাই নাথাকিবি। মই নিজেও যৌতুকত একো অনা নাই, এইবোৰ পিছতহে নিজে কৰি মেলি লোৱা, গম পাইছনে? সেইকাৰণে এইবোৰ কথা নবৌক শুনাই নাথাকিবি। দিয়া বস্তু দিলোঁ আৰু তই যেনেকৈ ৰাখিবি, বান্দাতে থওঁ নে ভিতৰতে থওঁ। এতিয়া বোৱাৰীয়ে দিলা নহয়, এতিয়া মোক কি দিছিলা চব মনত পেলাই থাকিবা। এতিয়া সেই বোৱাৰী গোটালোঁ বুলি তোক কোৱা নাই, ল'ৰা ছোৱালী তুলিছোঁ যেতিয়া দিবই লাগিব। এতিয়া তোক যেনেকৈ দিলোঁ সেই ককায়েকো তেনেকৈয়ে দিছোঁ। তাইক এতিয়া ইমান কিছু পাটৰ কাপোৰ দিছোঁ, হওক নহওক সোণৰ বস্তুকেইটাও তয়ো দুপদমান দিলি, ময়ো দিলোঁ। আৰু সেই বুলিয়ে যে তই সেইষাৰটোক মই শুনাইছোঁ সেইটো নহয়। এতিয়া তোৰ এইখন ঘৰ তোৰ নহয় আৰু, গম পাৱনে? সেইখন ঘৰহে তোৰ।
এতিয়া কাইলৈ পটকৈ কিবা এটা হ'লে তোক শাহুহে পাব, মই নাপাওঁগৈ। সেইটো কাৰণে সেই সদায় মিলা প্ৰীতিকে থাকিব লাগে, গম পাওঁ। আৰু ছোৱালী বোৱাৰী সমান, গম পাওঁনে? আজি যদি মোৰ ঘপককৈ কিবা এটা হ'ব, সেই নবৈহে পাব। তই জানো আহি পাবিহি? আহিবি, পিছতহে আহিবি, তই লগালগটো নাপাৱহি। সেইকাৰণে তাইক সমানেই মই তোৰ লিখীয়াকেই ভাবিব লাগিব। তই যেনেকৈ মোৰ ছোৱালী, তাইকো ছোৱালী বুলিয়ে ভাবিব লাগিব, গম পাওঁ। আজিৰ পৰা তই মোৰ এজনী ছোৱালী নহয়, এতিয়া দুজনী হ'ল আৰু। হ'ব দিয়া মা, এতিয়া ময়ো গৈ থাকোঁগৈ আৰু তোমালোক ভালকৈ থাকিবা বাৰু। আৰু সেই আমাৰ ঘৰলৈ কেতিয়া ফুৰাবলৈ নিয়া তুমি আগতীয়াকৈ খবৰ দিবা। অঁ, খবৰ দিম বাৰু। হেৰি নহয়, কেলৈ তই ঘৰ উঠিবলৈ নাযাবি নি? যাবি আকৌ দুইটা, মানুহটোকো লৈ আহিবি। আৰু সেইদিনা পাৰিলে থকাকৈ আহিবি, এৰাতি থাকি পিনি ইদিনা গুচি যাবিগৈ। আৰু প্ৰেজেণ্টখিনিও খোলা নাই নহয়, তহঁতিবোৰ আহিলে ভাল হ'ব। লগে ভাগে গোটেইখিনিয়ে প্ৰেজেণ্টখিনি খুলিম, সেইকাৰণে কৈছোঁ থকাকৈ আহিবি। এই ভাল ভাল কাপোৰ চেট ওলালে মোক কিন্তু দুটামান দিব লাগিব আকৌ। এই হ'ব, নিবি। সিও বিয়াতনো উঠা প্ৰেজেণ্ট ইমান দামী নুঠে নহয়। সেই 100 টকীয়া কাপ বাতি চিটবোৰহে উঠিব, গম পাৱ নাই? কোনো কাপ দামী উঠিব বাৰু। সেই দৰকাৰ হ'লে কিনি দিম আকৌ। সেই বোৱাৰীলৈ বুলিও এটা কিনিম, তোলৈও এটা কিনি দিম, হ'ব? অ' বা, মোৰ বিয়াত যে কেলে মনত আছে নে তোমাৰ প্ৰেজেণ্ট যে খুলিছিলোঁ? এটা প্ৰেজেণ্ট যে কেলে পেকিং খুলি আছোঁ একো নোলাই যে, অকল কাগজকে ওলাই লাষ্টত একো নোলালে। ক'ব নোৱাৰো দেই, কোন তেজ খোৱা মানুহেনো তেনেকুৱা কাম কৰিলে। সেইবোৰ কামনো কৰেনে বাৰু? সেই প্ৰেজেণ্টটো খুলি আছোঁ কিবা এটা ওলাব বুলি, লাষ্টত একোৱেই নাই। এনেই সময়কণ গ'ল নহয় বাৰু। সেইকণ সময়ত তাৰ বুলি আমি ঢেৰ প্ৰেজেণ্ট খুলিব পাৰিলোহেঁতেন, গম পাওঁনে? আৰু তেনেকুৱাবোৰ নকৰিলেও হয় আৰু পাই। সেই প্ৰেজেণ্টটো নানিলেও হয়, সুধা হাতেও আহিব পাৰে, হয়নে বাৰু? আমিতো বিয়াখন প্ৰেজেণ্টৰ আশাত পতা নাই। কেলৈ জানো মানুহবোৰে তেনেকুৱা কৰে? প্ৰেজেণ্টৰ আশাত মানুহে বিয়া নাপাতে নহয়, এনেই আহিও খাই থৈ যাবহি পা। কেলৈ আকৌ পেহীৰ বিয়াত তাতকৈও চাহ, গম পাওঁনে? কোনোবাই আকৌ সেই ভেকুলী এজনীকে পেকিং কৰি দিছে। আইও, ভেকুলীনো প্ৰেজেণ্ট দিয়ে নে? ওৱাই দিয়ে মানে দিলেই আকৌ। সেইদিনা যদি লগালগ প্ৰেজেণ্ট নুখুলিলোহেঁতেন, ভেকুলী সেই মৰি কিবা গেলা গোন্ধ ওলালেহেঁতেন, গম পাওঁনে? আৰু মই কৈছোঁ নহয় তোক, ভেকুলীজনীলৈ যে ইমান বেয়া লাগিলে ইমান বেয়া লাগিলে নে ভেকুলীজনীলৈও তোমাৰ? কেলৈ নালাগিব আকৌ? তাই যেনেকৈহে সেই প্ৰেজেণ্টৰ মাজত, সেই বাকচৰ ভিতৰত মুখখন মেলি এনেকৈ আছে। মোৰ দেখি বৰ বেয়া লাগিলে, গম পাওঁনে? আকৌ লগালগ নি পিছফালে সেই পানী ডোঙাটোত মেলি দিছোঁগৈ। ৰাম, ভেকুলী প্ৰেজেণ্ট দিয়া প্ৰথম শুনিলোঁ দেই। সেয়া বাদ দেচোন, আমাৰ এইখিনি বিয়া এখনতে, গম পাওঁ নাই? সেই প্ৰেজেণ্টৰ ভিতৰত ইটা দুচপাও ওলাইছে বাপেকে। ৰভা তলতে মোক দিলে নহয়, কয় নাই বোলে সেই বমাইটো লৈ যাওকচোন, প্ৰেজেণ্টটো ইমান গধুৰ, মই নোৱাৰিছোঁ। মই আৰু দিলে হয় ইমান গধুৰ, ইটা দুচপাকে কিমান গধুৰ হ'ব আৰু। মই ভাবিছোঁ একদম কাঁহৰ কাঁহীয়ে বাতিয়ে চাগে বোলো নধৰাকৈ দিছে আৰু দেই। একদম তাই বোলো ছোৱালীজনীৰ লগত লৈ যাবলৈ হৈয়ে যাব। ভিতৰত আহিয়ে দেখিছোঁ কাঁহৰ কাঁহী বাতি সেই ইটা দুচপা ওলাইছে। হ'ব দেই মা, এই প্ৰেজেণ্টৰ কথা শুনি থাকিলে মই এতিয়া বেলি লহিয়াবগৈ। নবৌক মাতি দিয়া সোনকালে, কি দিছে যাওঁ মই লৈ পেলাই। বোৱাৰী, সেই বেগটো লৈ আহা সোণজনী, সোনকালে লৈ আহা। যাবলৈ দেৰি হৈছে পাই। মা, এইটো বেগটো দৈ গাখীৰটো এইফালে দিছোঁ দেই, চাইডত পৰি যাব যে। ব'লা সেই পদূলিলৈকে দুইজনী অকণমান আগবঢ়াই থৈ আহোঁগৈ। লোৱা। মই কাপোৰবোৰ মানুহজনক দি পঠিয়ালোঁ বুলিহে দেই, এতিয়া মানুহজনী ফ্ৰীকৈ যাব পাৰিছোঁ। গম পাৱনে শুনো, তোক যে সেই চাকৰিয়াল ল'ৰালে দি বেয়াহে হ'ল, গম পাৱনে? এতিয়া সেই মানুহটো কালি যাবলগীয়া হ'ল, আজি আকৌ তই যাবলৈ ওলালি। এতিয়া সেই দুইটা একেলগে থাকিবলৈ নোপোৱা হ'লি আৰু। ভালেই হৈছে, বেছিকৈ থাকিবলৈ আহিলেও বেয়াহে। সেইটো ল। আৰু হেৰি নহয়, গাড়ী পাই ফোন এটা কৰি দিবিগৈ দেই। আৰু হেৰি নহয়, সেইডোখৰ আকৌ মানুহটো সেই কামৰ পৰা ডিউটিৰ পৰা পাবহি নে নিবলৈ সময়মতে? সেই নেপালেও আকৌ হেৰি নহয়, আজিকালি সোনকালে আন্ধাৰ হয়, গম পাওঁৱেই নহয়। আৰু কিবা আজিকালি অকলীয়াকৈ পঠিয়াবলৈ ভয়ে লাগে, আজিকালি যিহে দিনকাল। সেইকাৰণে মানুহটোক ফোন এটা আগতীয়াকৈ কৰি থবি, মই আমুকডোখৰ পাইছোঁহি বুলি দেই। ফোন এটা কৰি লোৱা নহ'লে আকৌ। নাই কৰি থৈছোঁ ফোন, পাৰিব নিবলৈ আহিব। হ'ব, যোৱা তেন্তে আহিবা আকৌ আমাৰ ঘৰ উঠিবলৈ যাবলৈ দেই। আহিম। ব'লা বোৱাৰী, আমিও যাওঁ ব'লা। আকৌ কোনোবা আহক সেই ঘৰলৈ, সেই নবোৱাৰী ঘৰত নাথাকিলে আকৌ বেয়া হ'ব নহয়। আহা যাবা দেই ভণ্টি, ময়ো যাওঁ। গৈ পিনি ফোন এটা কৰি দিবা দেই। ঠিক আছে নবৌ, যাওঁ দেই। হেৰি নহয় মাজনী, ভনীও আকৌ বৰ কষ্ট কৰিলে, গম পোৱা নে? বিয়া বুলি মানুহটো আহি মেলি ইটো সিটো কৰা মেলা, আকৌ তোমালোকৰ তালৈ যোৱা মেলা। সেইটো কাৰণে সেই পিছত যেতিয়া ফুৰিবলৈ যাবা নহয়, ভাল প্ৰেজেণ্ট এটা দুইটালৈকে লৈ যাবা। অকল সিহঁতলৈ বুলিয়ে নহয়, শহুৱেকলৈও নিব লাগিব আকৌ। সেই ভাল ইয়াক ক'বা, ভাল চাই কাপোৰ এযোৰ লৈ যাবা তাইলৈ। হ'ব মা।